প্ৰজ্ঞাস্থিত আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম টেট জিটি পিজিটি তথা ডিএমই এক্সামৰ বাবে উপযোগী যুগুত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টাকৈ জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আজিৰ খণ্ডটি হৈছে 121। আশা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে তলৰ কোনটো বিশ্বৰ সংৰক্ষিত মুদ্ৰা? Which of the following is the world's reserve currency? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ডলাৰ। বন্ধুসকল, ডলাৰ হৈছে বিশ্বৰ সংৰক্ষিত মুদ্ৰা। Next question, which two planets of the solar system have no natural satellites? সৌৰজগতৰ কোন দুটা গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মাৰ্কুৰী এণ্ড ভেনাছ। বন্ধুসকল, সৌৰজগতৰ মাৰ্কুৰী আৰু ভেনাছৰ এই গ্ৰহ দুটাৰ প্ৰাকৃতিক উপগ্ৰহ নাই। Next question, which city is called the Oxford of the East? কোনখন চহৰক অক্সফৰ্ড অফ দ্য ইষ্ট বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি পুনে। বন্ধুসকল, পুনে চহৰক অক্সফৰ্ড অফ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতত কাৰ্যবাহীৰ মুৰব্বী কোন? হু ইজ দ্য হেড অফ দ্য এক্সিকিউটিভ ইন ইণ্ডিয়া? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰেচিডেণ্ট। বন্ধুসকল, ভাৰতত কাৰ্যবাহীৰ মুৰব্বীগৰাকী হৈছে প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হায়েষ্ট ইণ্ডিয়ান পিক? ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কাঞ্চনজংঘা। বন্ধুসকল, ভাৰতৰ সৰ্বোচ্চ শৃংগটো হৈছে কাঞ্চনজংঘা। নেক্সট কুৱেশ্যন, কোনজন ক্ৰিকেটাৰে প্ৰথম খেল ৰত্ন বঁটা লাভ কৰিছিল? হুইচ ক্ৰিকেটাৰ অন দ্য ফাৰ্ষ্ট খেল ৰত্ন এৱাৰ্ড? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি শচীন তেণ্ডুলকাৰ। বন্ধুসকল, ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে প্ৰথম খেল ৰত্ন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ কাউণ্ট্ৰি ইজ দ্য গোবি ডিজাৰ্ট লোকেটেড? গোবি মৰুভূমি কোনখন দেশত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি মংগোলিয়া। বন্ধুসকল, গোবি মৰুভূমি মংগোলিয়া দেশত অৱস্থিত। নেক্সট কুৱেশ্যন, তলৰ কোনটোক আত্মঘাতী মোনা বুলি কোৱা হয়? হুইচ অফ দ্য ফলোইং ইজ কল্ড এ সুইচাইড বেগ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ লাইচোজম। বন্ধুসকল, লাইচোজমক আত্মঘাতী মোনা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ৰেঞ্জ ইজ অলছ' নন এজ লয়াৰ হিমালয়াছ? কোনটো শিখৰক নিম্ন হিমালয় বুলিও কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি পীৰ পাঞ্জল ৰেঞ্জ। বন্ধুসকল, হিমালয়ৰ পীৰ পাঞ্জল ৰেঞ্জক নিম্ন হিমালয় বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, দ্য লাৰ্জেষ্ট ছেটেলাইট ইন দ্য ছলাৰ ছিষ্টেম ইজ? সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি গেনিমিড। বন্ধুসকল, সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হৈছে গেনিমিড। নেক্সট কুৱেশ্যন, ডফলা এণ্ড চিংফো ট্ৰাইবছ আৰ ফাউণ্ড ইন হুইচ ষ্টেট? ডফলা আৰু চিংফো জনজাতি কোন ৰাজ্যত পোৱা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অৰুণাচল প্ৰদেশ। বন্ধুসকল, ডফলা আৰু চিংফো জনজাতি অৰুণাচল প্ৰদেশত পোৱা যায়। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ ৱৰ্ল্ড এইডছ ডে? কোনটো দিনক বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1 ডিচেম্বৰ। বন্ধুসকল, 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট ইজ দ্য উমিয়াম লেক লোকেটেড? উমিয়াম হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেঘালয়া। বন্ধুসকল উমিয়াম হ্ৰদ মেঘালয় ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন IMFৰ ফুল ফৰ্ম কি? What is the full form of IMF? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। বন্ধুসকল IMFৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। নেক্সট কুৱেশ্যন স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট হোজ শ্লোগান ৱাজ ইট? স্বৰাজ মোৰ জন্মগত অধিকাৰ, মোৰ ওচৰত এইটো থাকিব, এইটো কাৰ শ্লোগান আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বাল গংগাধৰ তিলক। বন্ধুসকল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মোৰ ওচৰত এইটো থাকিব, এইটো বাল গংগাধৰ তিলকৰ শ্লোগান আছিল। নেক্সট কুৱেশ্যন হু গেভ দ্য শ্লোগান কমপ্লিট ৰিভলিউশ্যন? সম্পূৰ্ণ বিপ্লৱ শ্লোগান কোনে দিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জয়প্ৰকাশ নাৰায়ণ। বন্ধুসকল সম্পূৰ্ণ বিপ্লৱ শ্লোগানটো জয়প্ৰকাশ নাৰায়ণে দিছিল। নেক্সট কুৱেশ্যন হু ফাৰ্ষ্ট ৰেইজড দ্য শ্লোগান ইনকিলাব জিন্দাবাদ? কোনে প্ৰথমে ইনকিলাব জিন্দাবাদ শ্লোগানটো দিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভগত সিং। বন্ধুসকল ভগত সিঙে প্ৰথমে ইনকিলাব জিন্দাবাদ শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন HIVৰ ফুল ফৰ্ম কি? What is the full form of HIV? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। বন্ধুসকল HIVৰ ফুল ফৰ্ম হৈছে হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। নেক্সট কুৱেশ্যন হুইচ ষ্টেট দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ কফি ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক কফি উৎপাদক ৰাজ্য কোনখন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কৰ্ণাটক। বন্ধুসকল ভাৰতৰ সৰ্বাধিক কফি উৎপাদন কৰা ৰাজ্যখনৰ নাম হৈছে কৰ্ণাটক। নেক্সট কুৱেশ্যন হু গেভ দ্য শ্লোগান ডাউন উইথ ইম্পেৰিয়েলিজম? সাম্ৰাজ্যবাদৰ নাশ হওক শ্লোগানটো কোনে দিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভগত সিং। বন্ধুসকল সাম্ৰাজ্যবাদৰ নাশ হওক শ্লোগানটো দিছিল ভগত সিঙে। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট জিউট প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ মৰাপাট উৎপাদনকাৰী ৰাজ্য কোনখন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পশ্চিমবংগ। বন্ধুসকল ভাৰতৰ সৰ্ববৃহৎ মৰাপাট উৎপাদনকাৰী ৰাজ্যখন হৈছে পশ্চিমবংগ। নেক্সট কুৱেশ্যন ডিউৰিং দ্য কোৰ্চ অফ হুইচ মুভমেণ্ট ডিড গান্ধী গিভ দ্য শ্লোগান ডো অৰ ডাই? কৰিম কিম্বা মৰিম শ্লোগান গান্ধীয়ে কোনটো আন্দোলনৰ সময়ত দিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট। বন্ধুসকল কৰিম কিম্বা মৰিম নামৰ শ্লোগানটো মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সময়ত দিছিল। নেক্সট কুৱেশ্যন হু গেভ দ্য শ্লোগান জয় জৱান জয় কিষাণ? জয় জৱান জয় কিষাণ শ্লোগানটো কোনে দিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী। বন্ধুসকল লাল বাহাদুৰ শাস্ত্ৰীয়ে জয় জৱান জয় কিষাণ শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন হু গেভ দ্য শ্লোগান জয় হিন্দ? জয় হিন্দ শ্লোগান কোনে দিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সুভাষ চন্দ্ৰ বোস। বন্ধুসকল জয় হিন্দ শ্লোগানটো নেতাজী সুভাষ চন্দ্ৰ বসুৱে দিছিল। নেক্সট কুৱেশ্যন হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ প'ল' টিম? প'ল' দল এটাত কিমানজন খেলুৱৈ থাকে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 4জন। বন্ধুসকল প'ল' দল এটাত 4জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন হাউ মেনি প্লেয়াৰ্ছ আৰ ইন এ টিম ইন এ বাস্কেটবল গেম? বাস্কেটবল খেলত এটা দলত কিমানজন খেলুৱৈ থাকে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 5। বন্ধুসকল বাস্কেটবল খেল এটা দলত 5জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন হু গেভ দ্য শ্লোগান সৰফৰোশী কি তমন্না অব হমাৰে দিল মে হে? সৰফৰোশী কি তমন্না অব হমাৰে দিল মে হে এই শ্লোগানটো কোনে দিছিল?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰামপ্ৰসাদ বিছমিল। বন্ধুসকল ৰামপ্ৰসাদ বিছমিলে সৰফৰোঁ কি তমন্না অব হমাৰে দিল মে হে এই শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন, হাউ মেনি প্লেয়াৰ্ছ আৰ ইন এ টিম ইন এ খো গেম। খো খেলত এটা দলত কিমানজন খেলুৱৈ থাকে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 9জন। বন্ধুসকল খো খেলত এটা দলত 9জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PH। PHৰ সম্পূৰ্ণ ৰূপ কি। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পটেনচিয়েল অফ হাইড্ৰজেন। বন্ধুসকল PHৰ সম্পূৰ্ণ ৰূপটো হৈছে পটেনচিয়েল অফ হাইড্ৰজেন। নেক্সট কুৱেশ্যন, CT স্কেনৰ সম্পূৰ্ণ অৰ্থ কি। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CT স্কেন। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কম্পিউটেড টেমোগ্ৰাফি স্কেন। বন্ধুসকল CT স্কেনৰ সম্পূৰ্ণ অৰ্থটো হৈছে কম্পিউটেড টেমোগ্ৰাফি স্কেন। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।